দেখুওৱা ছাত্ৰৰ মৃতদেহ উদ্ধাৰ হাজো বৰ্ণিৰ নিৰ্দিষ্ট ছাত্ৰৰ মৃতদেহ উদ্ধাৰ মুকালমুৱাৰ সুঙৰবৰীত উদ্ধাৰ বৰ্ণিৰ জোৰছাফৰ আলী সাদ্দাম হুছেইন নামৰ এজন লোকে হত্যা কৰি পুতি থোৱাৰ অভিযোগ উত্তেজিত ৰাইজে জ্বলাই দিলে অভিযুক্ত সাদ্দাম হুছেইনৰ বাসগৃহ কি হৈছে যোৱা 2 তাৰিখৰ পৰা আমাৰ ল'ৰাজন মানে মোৰ ভাগিন হয় ভাগিন 2 তাৰিখ মানে 2 তাৰিখৰ পৰা গধূলিৰ পৰা 6টা বজাৰ পৰা নাই নহ'লে মানে আমি বিচাৰ কৰিলোঁ আমি মোমাই হওঁ মানে তেওঁ বাপাকে আমাক ফোন কৰিছে আমি বিচাৰিলোঁ বিচৰাৰ পিছত মানে ছাৰ হেৰি হৈছে তাৰপিছত ল'ৰাজন বিচাৰি পোৱা নাই তাৰপৰিও যিজন মানুহে এতিয়া মানে মাৰা বুলি শুনিছোঁ মানে এতিয়া ডেটটো ওলাইছেতো যিজন মানুহে মাৰা বুলি শুনিছোঁ তেওঁক মানে আমি মাতিছিলোঁ মানে দেউতাকে মাতিছিলোঁ মাতোতে তেওঁ মানে নাহিলে নাহাৰ পিছত ৰাইজৰ সন্দেহ হ'ল অলপ সন্দেহ হোৱাৰ পিছত মানে পুলিচে বিচাৰ প্ৰচাৰ কৰিছে আমি মানে এজাহাৰ দিছোঁ এজাহাৰ দিয়াৰ পিছত মানে পুলিচে তেওঁক বিচাৰি যোৱাকালি না পৰহিদিনা ওলাইছে বুলি কৈছে মানে আছামিজক ধৰিছে এই মানে আছামিজন ধৰিছে সাদ্দাম আলী ধৰিছে তাৰ নাম মই চিনটো বুলি কি আছিল ভাগিনৰ নামটো নুৰজাফাৰ আলী হৈছে হ'লে যোৱাকালি না পৰহি ধৰিছে বুলি কৈছে ধৰাৰ পিছত মানে আজি ৰাতি মানে ওঝাহঁতক জনাইছে আকৌ পুলিচে ধৰিছে হাজো আৰক্ষী ধৰিছে এতিয়া আমি হাজো আৰক্ষী তাৰ গম পাইছোঁ এনেকৈ মানে এতিয়া ডেড বডিটো ওলাইছে ছাৰ এতিয়া ডেড বডিটো ক'ত কেনেকৈ উঠিল এইটো আপোনাৰ বন্দিৰে হেৰি বুলি কয় আপোনাৰ চুমৰবৰী বুলি কয় চুমৰবৰীত উদ্ধাৰ হৈছে স্বীকাৰ কৰিছে অভিযুক্ত সাদ্দাম হুছেইনৰ স্বীকাৰোক্তিৰ ভিত্তিত উদ্ধাৰ মৃতদেহটো সম্প্ৰতি আৰক্ষীৰ জালত অভিযুক্ত সাদ্দাম যোৱা 2 মাৰ্চৰ পৰা সন্ধানহীন হৈ আছিল ছাত্ৰজন এইবাৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাত অৱতীৰ্ণ হৈছিল ছাত্ৰজন শেষৰটো পৰীক্ষা দিয়াৰ পূৰ্বে নিৰুদ্দিষ্ট হৈছিল নুৰজাফৰ বৰ্ণিত উত্তপ্ত পৰিস্থিতি ঘটনাস্থলীত আৰক্ষী অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনে ল'ৰাটো মোৰ লগতে ৰবিবাৰ আছিল তেওঁ ল'ৰাটো মোৰ লগতে কাম কৰি আছে তাৰপৰা ৰাতি গধূলি ইফতাৰৰ আগে একেলগে ইফতাৰ কৰিছোঁ তাৰপৰা মোক কৈছে আব্বা এইবাৰ মেট্ৰিকতকৈ ভাল হ'ব ৰিজাল্ট আব্বা মোৰ এইবাৰ 80% থাকিব পাৰ্চেণ্টেজ মই এইবাৰ বিকম কৰিম মোক ল'ৰাটো সেনেকুৱা কৈ আছে মই কৈছোঁ ঠিক আছে তাৰপৰা ইফতাৰ কৰি উঠি তাৰপৰা সি যাৱাৰ ক'লে কৈছে আব্বা মোৰ মাথাটো বেয়া লাগছে মোক পইচা দি 30 টকা এটা খৰচ খোৱাব মই ক'লো আব্বা মোৰ ফুলা পইচা নাই 100 টকা আছে কৈছে আব্বা মোক কালি এক্সাম আছে মোক পইচা দিব নালাগে এতিয়া কালি ভাড়া আজি মোক 100 টকা দি মই এটা খৰচ খাম সেনেকৈ ক'লে খৰচ খাম বুলি কয় আমাৰ মায়ে বৰ্ণিৰ মাজৰ চকত গৈছে মাজৰ চকত যায় তাৰপৰা ল'ৰাটো দিন চাওঁ মোবাইলটো চুইচ অফ মই ফোন কৰিলোঁ পঢ়িবৰ কাৰণে তাৰে পিছত আৰু সন্ধানহীন পোৱা নাই তাৰপৰা আৰক্ষী মই ইয়াতে মই এখন এফআইআৰ দি পেলাম তো মই যাৰ সকলোত অলপ সন্দেহ আছিল সি মাজে মাজে আহি ল'ৰাটো দম দি যায় ঘৰত সেইটোৰ কাৰণে মই এখন এফআইআৰ দি পেলাম নাম চাম কৰিলোঁ তাৰে পিছত সাদ্দাম আলীক পাই পেলাম পুলিচে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি পেলাম তাক ৰিকুৱেষ্ট কৰা আজি যোৱা ৰাতি স্বীকাৰকাৰী আজি মোক ৰাতিপুৱা ডেড বডিটো ওলাই দিয়ে হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট প্ৰাতঃ টাইম অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ নৰূপ নহাজেৰে প্ৰায় 30 বছৰীয়া অভিজ্ঞতা পুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল হৰি মন্দিৰ পথ গুৱাহাটী আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট বিজয়নগৰ কামৰূপ অসম মোবাইল নং 9435114666 আৰু 7024722813 মেইল আইডি probhatiahom@gmail.com